যে আজি আমি ক'ব বিচাৰিছোঁ যে 2019ৰ পৰা আমি ইপিপিএল ফাৰ্ষ্ট অফ ফাউণ্ডাৰ হিচাপে আমি দলৰ মাজত বহুত কষ্ট মাজেদি আমি দলৰ কাম কৰি আগবাঢ়ি আহিছিলোঁ। কিন্তু আজি তাৰিখত আমি ইপিপিএল দলৰ পৰা আমি কেন্দ্ৰীয় সংখ্যালঘু পক্ষৰ উপসভাপতি হিচাপে পদৰ পৰা আমি পদক ল'ব বিচাৰিছোঁ। যে আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ ইপিপিএল দলৰ যিটো আদৰ্শ নিয়ম নীতি, কিন্তু আগত আমি যেতিয়া দল কৰিছিলোঁ তেতিয়া দলৰ নীতি নিয়ম যথেষ্ট ভাল আছিল। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ দলৰ কোনো ধৰণৰ নীতি নিয়ম নাই, বিশৃংখলাভাৱে দলখন আমাৰ বিটিআৰত চলি আছে। এই জিলা কমিটিৰ সভাপতি সম্পাদকে যেনেকৈ ইয়াত ৰাজ চলাই আছে, এই ৰাজত আমি মহামায়া অঞ্চলৰ দলীয় কৰ্মীসকল আমি ক্ষুব্ধ হৈছোঁ। আৰু এই ক্ষুব্ধৰ প্ৰতিফল স্বৰূপে আমি গোটেইখিনি কৰ্মী, যিখিনি আমাৰ কৰ্মী আছে প্ৰাইমাৰী বুথ ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল, গোটেইখিনি আমি সমূহীয়াভাৱে আজি ইয়াৰ পৰা পদত্যাগ কৰিলোঁ ইপিপিএল দলৰ পৰা। যে আজি আমি ক'ব বিচাৰিছোঁ যে 2019ৰ পৰা আমি ইপিপিএল ফাৰ্ষ্ট অফ ফাউণ্ডাৰ হিচাপে আমি দলৰ মাজত বহুত কষ্ট মাজেদি আমি দলৰ কাম কৰি আগবাঢ়ি আহিছিলোঁ। কিন্তু আজি তাৰিখত আমি ইপিপিএল দলৰ পৰা আমি কেন্দ্ৰীয় সংখ্যালঘু পক্ষৰ উপসভাপতি হিচাপে পদৰ পৰা আমি পদক ল'ব বিচাৰিছোঁ। যে আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ ইপিপিএল দলৰ যিটো আদৰ্শ নিয়ম নীতি, কিন্তু আগত আমি যেতিয়া দল কৰিছিলোঁ তেতিয়া দলৰ নীতি নিয়ম যথেষ্ট ভাল আছিল। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ দলৰ কোনো ধৰণৰ নীতি নিয়ম নাই, বিশৃংখলাভাৱে দলখন আমাৰ বিটিআৰত চলি আছে। এই জিলা কমিটিৰ সভাপতি সম্পাদকে যেনেকৈ ইয়াত ৰাজ চলাই আছে, এই ৰাজত আমি মহামায়া অঞ্চলৰ দলীয় কৰ্মীসকল আমি ক্ষুব্ধ হৈছোঁ। আৰু এই ক্ষুব্ধৰ প্ৰতিফল স্বৰূপে আমি গোটেইখিনি কৰ্মী, যিখিনি আমাৰ কৰ্মী আছে প্ৰাইমাৰী বুথ ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল, গোটেইখিনি আমি সমূহীয়াভাৱে আজি ইয়াৰ পৰা পদত্যাগ কৰিলোঁ ইপিপিএল দলৰ পৰা। যে আজি আমি ক'ব বিচাৰিছোঁ যে 2019ৰ পৰা আমি ইপিপিএল ফাৰ্ষ্ট অফ ফাউণ্ডাৰ হিচাপে আমি দলৰ মাজত বহুত কষ্ট মাজেদি আমি দলৰ কাম কৰি আগবাঢ়ি আহিছিলোঁ। কিন্তু আজি তাৰিখত আমি ইপিপিএল দলৰ পৰা আমি কেন্দ্ৰীয় সংখ্যালঘু পক্ষৰ উপসভাপতি হিচাপে পদৰ পৰা আমি পদক ল'ব বিচাৰিছোঁ। যে আজি আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।